আপোনাৰ পুৰণি মনোভাৱ ত্যাগ কৰি নতুন মনোভাৱ গঢ়ি তোলাৰ কেইটামান সহজ উপায়। ইয়াৰ বাবে প্ৰথম কৰণীয়, আপুনি কেইটামান অভ্যাস নিজৰ জীৱনৰ বাবে গঢ়ি তোলক। যেনে ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস, নিজক অনুশাসনত ৰখাৰ অভ্যাস, নিজৰ ভয়বোৰ আঁকোৱালি লোৱাৰ অভ্যাস, নিজৰ আত্মবিশ্বাস গঢ়ি তোলাৰ অভ্যাস, বৰ্তমানৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়াৰ অভ্যাস, দিনটোৰ বাবে কৰণীয় কামৰ তালিকা প্ৰস্তুত কৰাৰ অভ্যাস, নিজৰ জীৱনৰ দৃষ্টিভংগী বা পৰিকল্পনাৰ ওপৰত মনোনিৱেশ কৰাৰ অভ্যাস, বিষাক্ত সম্পৰ্কৰ পৰা নিজক আঁতৰাই ৰখাৰ অভ্যাস ইত্যাদি। দ্বিতীয়তে, আপুনি কেইটামান নিয়ম মানি চলিবলৈ শিকক। এই নিয়মসমূহ হ'ল প্ৰকৃতিৰ নীতি। এটা কথা জানি লওক যে এই জীৱনত কোনো বস্তু বা সম্বন্ধ বা সম্পৰ্ক বা আৰু সময় কোনোটোৱে বিনামূলীয়া নহয়। যেনে অমাৱস্যাৰ অবিহনে পূৰ্ণিমাৰ কোনো তাৎপৰ্য নাই, অৰ্থাৎ য'ত বিষ নাই তাত লাভ নাই, য'ত ৰিস্ক নাই তাত পুৰস্কাৰ নাই, য'ত অনুগত্য নাই তাত প্ৰেম নাই, য'ত বিশ্বাস নাই তাত বন্ধুত্বও নাই, য'ত অনুশাসন নাই তাত কোনো ফলাফল নাই, য'ত ত্যাগ নাই তাত কোনো সুযোগ নাই। তৃতীয়তে, জীৱনত সুখী হ'বলৈ শিকক। কিয়নো আপুনি যিমানেই ডাঙৰ মানুহ বা মৰ্যাদাসম্পন্ন মানুহ নহওক কিয়, জীৱনত যদি সুখ নাই তেন্তে জানিব আপোনাৰ জীৱনত বহু থাকিলেও একো নাই। সেইবাবে আপুনি আপোনাৰ অহং দেখুৱাব নালাগে। তেতিয়াহে সমাজে আপোনাক লৈ অহংকাৰ কৰিব। কমকৈ কথা ক'ব লাগে, কিয়নো ভৰি পিছলিলে ঠন ধৰিব পাৰি, কিন্তু কথা পিছলিলে মান ৰাখিব নোৱাৰি। দৈনিক শিকক, কিয়নো যেতিয়া আপুনি ভাবিব মোৰ আৰু শিকিব লগা নাই, তেতিয়া জানিব আপোনাৰ জীৱনৰ আৰু বিশেষ মূল্য নাই। কাৰণ শিকিব এৰা লোক জীৱিত শৱদেহৰ দৰে। যিমান পাৰে আনক সহায় কৰক, নোৱাৰে নালাগে। কিন্তু কোনো কালে আনক হেৰ বা তুচ্ছ-তাচ্ছিল্য নকৰিব বা অৱজ্ঞা নকৰিব। নিজে সতত থাকক আৰু আজে-বাজে কথা আওকাণ কৰক, কিয়নো নিজৰ জীৱন গঢ়াৰ বা গঢ়োতা কেৱল আপুনিহে। ভাঙোতাৰ অভাৱ কিন্তু নাই। বেছিকৈ হাঁহিবলৈ প্ৰয়াস কৰক বা হাঁহক, ই আপোনাৰ আয়ুস বৃদ্ধি কৰিব। চতুৰ্থতে, কাৰ লগত কেনেকৈ কথা পাতিব সেই কৌশল আয়ত্ব কৰক। মাৰ লগত মৰমেৰে কথা পাতক, দেউতাৰ লগত সন্মানেৰে কথা পাতক, পত্নী বা পতিৰ লগত সততা আৰু স্বচ্ছতাৰে কথা পাতিব, ভাইটিৰ লগত অন্তৰেৰে কথা পাতিব, ভণ্টিৰ লগত স্নেহেৰে কথা পাতিব, শিশুৰ লগত উৎসাহেৰে কথা পাতিব, আত্মীয়ৰ লগত সহানুভূতিশীলতাৰে কথা পাতিব, বন্ধু-বান্ধৱীৰ লগত আনন্দেৰে কথা পাতক, কৰ্তৃত্ব বা উচ্চ বিষয়াৰ লগত ভদ্ৰভাৱে কথা পাতক, শ্ৰমিকৰ লগত সৌজন্যতাৰে কথা পাতক, ৰাজনীতিবিদৰ লগত সাৱধানেৰে কথা পাতক। এইকেইটা সহজ নিয়ম পালন কৰি চাওক, জীৱনটোৰ সাৰমৰ্ম নিজে উপলব্ধি কৰিব। সকলোৰে কুশল মংগল কামনাৰে ধন্যবাদ।